আজিৰ ভিডিঅ'ত ক্লাছ 11ত থকা চেপ্টাৰ 1 সংগতি সেট এক্সাৰসাইজ 1.1 ৰ 5 নম্বৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, তলৰ সংগতিবোৰৰ উৎপাদনবোৰৰ তালিকাভুক্ত কৰা বুলি কৈছে আমাক। ৰোষ্টাৰ ফৰ্মত আমাক লিখিবলৈ কৈছে। ইয়াত কি দিয়া আছে, এক নম্বৰটো a = x such that x এটা অযুগ্ম স্বাভাৱিক সংখ্যা। তেনেহ'লে আমাৰ কি হ'ব, আমাৰ তালিকাভুক্তৰ পৰা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আমাৰ কোনটো হয়, সকলোৱে জানে 1, আৰু অযুগ্ম তাৰপিছত 3, 5, 7, 9 তেনেকৈ আমাৰ গৈ থাকিব। আমি লিখি শেষটো কৰিব নোৱাৰোঁ, সেইকাৰণে আমি এনেকৈ ডট ডট দিব লাগে। নেক্সট 2 নম্বৰতে কি কৈছে, x such that x এটা অখণ্ড সংখ্যা -1/2 <x <9/2। -1/2 অখণ্ড সংখ্যা মানে জানে সকলোৱে 0ৰ পৰা আৰম্ভ কৰি -1, -2 তাৰপৰা 0, 1, 2, 3বোৰক আমি কি বুলি কওঁ, অখণ্ড সংখ্যা বুলি কওঁ। এতিয়া 1 - 1/2 আমাৰ মানে কি হয়, পইণ্ট কিমান হয়, 0.5। আকৌ 9/2 মানে আমাৰ কিমান হয়, 4.5 হয়। এতিয়া আমাৰ x এটা কি কৈছে, অখণ্ড সংখ্যা। ইয়াত কি হৈ আছে, 0.5তকৈ ডাঙৰ, -0.5তকৈ ডাঙৰ আৰু 4.5তকৈ সৰু। তেনেহ'লে আমাৰ কোনকেইটা হ'ব, বিটো আমি তালিকাভুক্ত পদ্ধতিত লিখিম। 0.5তকৈ ডাঙৰটো আমাৰ 0, আকৌ 1, 2, 3, 4, কাৰণ আমাৰ কি দিয়া আছে, 4.5তকৈ সৰু। তেনেহ'লে আমাৰ 4টো আহিব। এইটো হৈছে আমাৰ x এটা অখণ্ড সংখ্যাৰ তালিকাভুক্ত পদ্ধতিটো, এনেকৈ আমি লিখা হয়। নেক্সট আমাৰ চিটো কি দিয়া আছে, c = x such that x এটা অখণ্ড সংখ্যা x² <= 4। মানে এনেকুৱা অখণ্ড সংখ্যা ল'ব লাগিব যিটো স্কোৱাৰ কৰি আমি কি 4ৰ সমান বা 4তকৈ সৰু পাব পাৰোঁ। তেতিয়া কি হ'ব, আমাৰ ৰোষ্টাৰ ফৰ্মত -2 স্কোৱাৰ কৰিলে আমাৰ কি 4 হয়। আকৌ -1 স্কোৱাৰ কৰিলেও আমাৰ কি হয়, 1 হয়, মানে 4তকৈ সৰু হয়। তাৰপৰা অখণ্ড সংখ্যা বুলি কৈছে আমাৰ 0টো আহিব। তাৰপিছত আকৌ 1টো স্কোৱাৰ কৰিলে আমাৰ 1 হয়, 4তকৈ সৰু। আকৌ 2টো স্কোৱাৰ কৰিলে আমাৰ কি হয়, ইয়াত স্কোৱাৰ আছে কাৰণে আমি স্কোৱাৰ কৰিব লাগে। 2টো স্কোৱাৰ কৰিলে 4। আমাৰ কণ্ডিশ্যনটো কি দিয়া আছে, চৰ্তটো x² <= 4। আমি এনেকৈ ৰোষ্টাৰ ফৰ্মত তালিকাভুক্ত পদ্ধতিত আমি লিখিব লাগে। এতিয়া আমাৰ 4 নম্বৰটো কি কৈছে, d = x such that লয়েল শব্দটোৰ x এটা বৰ্ণ। আমি এনেকৈ থাকিলে, শব্দ থাকিলে আমি কেনেকৈ লিখিছিলোঁ, আমি এলটো কেইটা আছে, দুটালৈ আমি কেইটাকৈ লিখোঁ, এটাকৈ লিখিম। তাৰপৰা কি দিবলৈ কৈছিলোঁ মই, কমা। আকৌ অ কেইটা আছে, এটা। ৱাই কেইটা আছে আমাৰ, এটা, আৰু এ এটা। এনেকৈ আমি তালিকাভুক্ত পদ্ধতিত লিখা হয়। নেক্সট আমাৰ 5 নম্বৰটো কি কৈছে, e = x such that x বছৰৰ এটা মাহ কিন্তু 31 দিনীয়া নহয়। আমাৰ বছৰত কেইটা মাহ থাকে, আমাৰ 12টা মাহ থাকে, 30 আৰু 31 দিনীয়া থাকে। আমাৰ ফেব্ৰুৱাৰী মাহটো কেতিয়াবা 28 দিন হয় বা 29 দিনীয়া হয়। এতিয়া 31 দিনীয়া নহয় বুলি কৈছে। তেতিয়া কোনকেইটা আমাৰ 31 দিনীয়া নহয়, আমাৰ কোনকেইটা হয়, জানুৱাৰীটো আমাৰ 31 দিনীয়া হয়, নহয়তো আমাক ওলাবলৈ কৈছে। তেতিয়া কি কি আহিব, আমাৰ ফেব্ৰুৱাৰী, এপ্ৰিলটো আমাৰ 30 দিনীয়া, জুন,
আমাৰ 30 দিনীয়া তাৰপৰা সেপ্টেম্বৰ 30 দিনীয়া আৰু নৱেম্বৰটো আমাৰ 30 দিনীয়া যেটো আমাৰ 31 দিনীয়া নহয় আকৌ 6 নম্বৰটো কি কৈছে x such that x হলে k ৰ আগৰ ইংৰাজী বৰ্ণমালাৰ এটা ব্যঞ্জন বৰ্ণ আমাৰ কনসোনেন্টবোৰ উলিয়াব লাগে k আগৰখিনি এইটো আমি লিখিব নোৱাৰো কাৰণ এইটো হৈছে আমাৰ ভাৱেল এখানে আমাৰ আকৌ কনসোনেন্ট ব্যঞ্জন বৰ্ণ লিখিব কৈছে কোন কেইটা আহিব আমাৰ b c d f g h i টো আমাৰ নাহে j আমাৰ k ৰ আগৰখিনি কৈছে আমি k ৰ আগৰখিনি এনেকে লিখিলো একেবাৰে ভালকে চাই লোৱা এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নটো কি কৈছে তালিকাভুক্তিকৰণ পদ্ধতিত লিখা বাহতৰ সংগতিগতন পদ্ধতিত লিখা হতৰ সংগতিবোৰৰ লগত মিলাবলৈ কৈছে আমাৰ এতিয়া ইয়াৰ লগত আমাৰ লেফট হেণ্ড আৰু ৰাইট হেণ্ড সাইডৰ লগত মিলাব কৈছে 1 2 3 6 আমাৰ তালিকাখন পদ্ধতিত আছে আৰু এইখিনি আমাৰ কিহত আছে সংগতি গঠন পদ্ধতিত আছে এতিয়া 1 2 3 6 টো আমাৰ কাৰ লগত মিলে ইয়াত অপচন সি লগত মিলে কাৰণ x এটা স্বাভাৱিক আৰু ই 6 ৰ বাজক 6 ৰ বাজক হয়নে 6 1 গুণ 6 2 3 গুণ 6 3 2 গুণ 6 আকৌ 6 1 গুণ 6 তেনেহলে আমাৰ 1 নম্বৰটো কাৰ লগত মিলিছে আমাৰ সি লগত নেক্সট আকৌ 2 3 টো আমাৰ কাৰ লগত মিলিছে তোমালোকে x এটা মৌলিক অংকীয় আৰু 6 ৰ বাজক 2 3 টো আমাৰ মৌলিক অংকীয় হয় আৰু 6 ৰ বাজক হয় তেনেহলে আমাৰ 2 নম্বৰটো a লগত মিলিছে এইটো হৈছে আমাৰ ম্যাথমেটিক্স তেনেহলে আমাৰ ডাইৰেক্ট মিলি আছে আমাৰ 3 টো কাৰ লগত d ৰ লগত আকৌ 1 3 5 7 9 এইকিটা হৈছে আমাৰ x এটা 10তকৈ সৰু অযুগ্ম অংকীয় এইবোৰ আমাৰ অযুগ্ম অংকীয় আৰু 10তকৈ সৰু তেনেহলে কোনটো কৈছে আমাৰ b এইটো তেনেকৈ আমি মিলাই দিলে হৈ যায় ইয়াৰ পিছত মই এক্সাৰসাইজ 1.2 ৰ ওপৰত আলোচনা কৰিম